হেল্ল' গাইজ, এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। বিধানসভাত বিধেয়ক উত্থাপন শিক্ষামন্ত্ৰীৰ। তো আপোনালোকে গম পাইছে, অসমত এতিয়া বিধানসভাৰ বাজেট অধিৱেশন চলি আছে। তো এই বিধানসভাৰ বাজেট অধিৱেশনত বিধানসভাত বিধেয়ক উত্থাপন শিক্ষামন্ত্ৰীয়ে উত্থাপন কৰিছে। একত্ৰীকৰণ হ'ব সেৱা আৰু কাউন্সিল। আপোনালোকে গম পায় যে ছেকেণ্ডাৰী এডুকেশ্যন বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম সেৱা, HSLC পৰীক্ষাৰ বাবে যিটো বোৰ্ড আৰু HS এক্সামৰ বাবে যিটো বোৰ্ড আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল, এই দুটো মাৰ্জ হ'ব, একত্ৰীকৰণ হ'ব। এইটো ঘোষণা কৰি নতুন বোৰ্ডৰ নাম হ'ব স্কুল এডুকেশ্যন বোৰ্ড আছাম। এই নতুন বোৰ্ডৰ নাম হ'ব স্কুল এডুকেশ্যন বোৰ্ড আছাম। অৰ্থাৎ দুটা বোৰ্ড এতিয়া মাৰ্জ হ'ব এতিয়াৰ পৰা। যিটো গুৱাহাটীত আছে, গুৱাহাটী এই কাহিলীপাৰা আগতে যিটো আপোনালোকে গম পায় যে বামুণী মৈদাম আছে। তো 6ৰ পৰা 10ম শ্ৰেণীলৈকে ডিভিজন 1 আৰু দুটা শাখাত গঠন কৰা হ'ব বোৰ্ড। 31ৰ পৰা দ্বাদশলৈ ডিভিজন 2, দুটা ডিভিজন থাকিব। এটা হ'ব ডিভিজন 1 আন এটা থাকিব ডিভিজন 2। এইটো ঘোষণা কৰিলে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই। প্ৰতিটো ডিভিজনৰ এগৰাকী সচিব থাকিব, অৰ্থাৎ প্ৰতিটো ডিভিজনৰ এগৰাকী সচিব থাকিব, এগৰাকী ছেক্ৰেটাৰী থাকিব। 21জনীয়া হ'ব বোৰ্ডৰ সদস্যৰ সংখ্যা। বোৰ্ডৰ সদস্য সংখ্যা থাকিব 21জন। এইটো ঘোষণা কৰিলে বোৰ্ডৰ অধ্যক্ষ আৰু উপাধ্যক্ষক ৰাজ্য চৰকাৰে মনোনীত কৰিব। ৰাজ্য চৰকাৰে মনোনীত কৰিব, অৰ্থাৎ ৰাজ্য চৰকাৰে এপইণ্টমেণ্ট কৰিব এই বোৰ্ডৰ অধ্যক্ষ আৰু উপাধ্যক্ষক। এইটো ঘোষণা কৰিলে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই। আৰু আপোনালোকে এটা গম পাইছে, এতিয়া অসমত বিধানসভাৰ বাজেট অধিৱেশন চলি আছে। এই বিধানসভাৰ বাজেট অধিৱেশনত টিউটৰ শিক্ষকসকলৰ বাবে বহুত গুৰুত্বপূৰ্ণ আলোচনা কৰিলে। এই টিউটৰ শিক্ষকসকলৰ যিবিলাকে যোৱা 3 বছৰ আগতে এপইণ্টমেণ্ট পাইছিল, কিন্তু এইবিলাকৰ এতিয়া অসম চৰকাৰে পাৰ্মানেণ্ট নকৰিলে। অসম চৰকাৰে ক'লে তেওঁলোকৰ BEd নাই, তেওঁলোকৰ DLEd নাই, তেওঁলোকৰ TET নাই। তো এনেকুৱা সময়ত তেওঁলোকৰ বেতনৰ বৃদ্ধি নকৰিলে, চেলাৰী ইনক্ৰিজ নকৰিলে অসম চৰকাৰে, আৰু অসম চৰকাৰে তেওঁলোকৰ যাৱতীয়ভাৱে বঞ্চিত কৰিছে। তেওঁলোকৰ 3 বছৰ পাৰ হৈ গ'ল। তো এনেকুৱা অৱস্থাত তেওঁলোকে যোৱা 5 ফেব্ৰুৱাৰী অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ সৈতে তেওঁলোকে সাক্ষাৎ কৰিলে, আৰু সাক্ষাৎ কৰি ক'লে তেওঁলোকৰ সমস্যাখিনি, তেওঁলোকৰ প্ৰব্লেমখিনি অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ লগতে কথা পাতিলে। ৰণোজ পেগুৰ লগত সাক্ষাৎ কৰিলে, এই বিষয়ে আলাপ আলোচনা কৰিলে, এটা মেমৰেণ্ডাম প্ৰদান কৰিলে। তো অতি সোনকালে যাতে তেওঁলোকৰ এই প্ৰব্লেমটো চল্ভ হয়, তেওঁলোকৰ পাৰ্মানেণ্ট কৰে, তেওঁলোকৰ বেতন বৃদ্ধি কৰে, তেওঁলোকৰ সকলো চাকৰি নিয়মীয়াকৰণ কৰে বিনা টেটে, এই এনেকুৱা সিদ্ধান্ত ল'লে, এনেকুৱা তেওঁলোকে মানে ডিমাণ্ড দিলে। তাৰপিছত শিক্ষামন্ত্ৰী এতিয়া কি কৰিব নকৰিব এইটো সময় এলে আপোনালোকে গম পাব। কিন্তু আন এটা গুৰুত্বপূৰ্ণ বিষয়, অসমৰ এই বিধানসভাৰ বাজেট অধিৱেশনত AIUDFৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে প্ৰশ্ন উত্থাপন কৰিলে যে এই অসম চৰকাৰে যাতে অতি সোনকালে এই ব্যৱস্থা লয়, টিউটৰ শিক্ষকসকলৰ যাতে পাৰ্মানেণ্ট কৰে বিধানসভাৰ বাজেট অধিৱেশনত, আৰু শিক্ষকসকলৰ যাতে এই বেঞ্চাৰ শিক্ষকসকলৰ যাতে কি কৰে, চাকৰি স্থায়ীকৰণ কৰে, অৰ্থাৎ নিয়মীয়াকৰণ কৰে, আৰু যাতে অতি সোনকালে তেওঁলোকৰ প্ৰব্লেমখিনি চল্ভ কৰে। আৰু যিবিলাকৰ স্কুলত এতিয়া আৰ্টছ, ছায়েন্স, কমাৰ্চ আছে, এইবিলাকত যাতে অতি সোনকালে PGT টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেণ্ট কৰে, গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেণ্ট কৰে। এনেকুৱা অৱস্থাত যাতে শিক্ষকসকলৰ সংখ্যাটো যাতে পূৰণ কৰে, অতি সোনকালে যাতে প্ৰব্লেমখিনি চল্ভ হয়। কাৰণ বহু লোকে কষ্ট কৰি তেওঁলোকৰ ল'ৰা ছোৱালীক পঢ়াইছে, এমতো অৱস্থায় যদি তেওঁলোকৰ ফুলফিল নকৰে পোষ্টগুলি, অৰ্থাৎ যিমান পোষ্ট আছে, যিমান খালী পোষ্ট আছে হাইস্কুল, হায়াৰ ছেকেণ্ডেৰীত, তেওঁ এই পোষ্টবিলাক যাতে অতি সোনকালে মানে ফিল আপ কৰে, ভেকেণ্ট পোষ্টটো যাতে অতি সোনকালে ফুলফিল কৰে, এনেকুৱা দাবী দিলে অসমৰ AIUDFৰ বিধায়কে। আৰু এইটো শিক্ষামন্ত্ৰীক ক'লে, অসম চৰকাৰক অনুৰোধ কৰিলে, অসম চৰকাৰক ডিমাণ্ড দিলে যাতে অতি সোনকালে তেওঁলোকে প্ৰব্লেমখিনি চল্ভ কৰে। তো শিক্ষামূলক চাকৰি সম্বন্ধে সকলো ইনফৰমেশ্যন পোৱাৰ বাবে কাইণ্ডলি আপোনালোকে মোৰ ইউটিউব চেনেল এডুকেশ্যনেল নিউজ ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অল অপশ্যনত থাকিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ অল অফ ইউ।